নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ' আৰম্ভ কৰি বিচাৰিছো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নটৰাজ থিয়েটাৰ গতিকে মনত ৰাখিব নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে 1935 চনত বা 1935 চনত তলৰ কোনখন সিনেমা প্ৰকাশ পাইছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে জয়মতী গতিকে মনত ৰাখিবা জয়মতী হৈছে 1935 চনত প্ৰকাশ পোৱা সিনেমা প্ৰথম অসমীয়া বোলছবি হিচাপে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে পুবেৰুণ গতিকে মনত ৰাখিবা পুবেৰুণ হৈছে দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া সিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে প্ৰথম ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে পিয়লি ফুকন গতিকে মনত ৰাখিবা পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া সিনেমাখনৰ নাম নেক্সট প্ৰশ্ন এইখিনি জনাই থৈ বিচাৰিছো যদি এই ভিডিঅ'টি চাই ভাল পাইছে ভিডিঅ'টি লাইক কৰিব যাতে দৈনিক এনেকুৱা ভিডিঅ' আপুনি লাভ কৰিব বিচাৰে নিশ্চয় আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব পাৰে ইতিমধ্যে আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অসম পুলিচ সকলো আমি এ টু জেড জিকে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি আহিছো কোৱেশ্চন নম্বৰ 5 সুধিছে প্ৰাপ্তবয়স্ক চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে মৰিচিকা গতিকে মনত ৰাখিবা মৰিচিকা হৈছে প্ৰাপ্তবয়স্ক চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া সিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নয়নমণি গতিকে মনত ৰাখিবা নয়নমণি হৈছে প্ৰথম পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া সিনেমাখনৰ নাম মহিলা পৰিচালকৰ দ্বাৰা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 সুধিছে প্ৰথম অসমীয়া ৰহস্য সিনেমাখনৰ নাম কি প্ৰথম অসমীয়া ৰহস্য সিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দা কাৰেক্ট এনসাৰ ডাক্তৰ বেজবৰুৱা গতিকে মনত ৰাখিবা ডাক্তৰ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া ৰহস্য সিনেমাখনৰ নাম যদি এই ভিডিঅ'টি চাই ভাল পাইছে অন্তত লাইক কৰিবা নেক্সট প্ৰশ্ন হৈছে হেয়া হৈছে 8 নম্বৰ কোৱেশ্চন নম্বৰ 8 সুধিছে প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম কি প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে আসাম মিহিৰ হৈছে প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম যদি এই ভিডিঅ'টি ভাল পাইছে অন্তত সাবস্ক্ৰাইব কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 9 প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম কি অতি ইম্পৰ্টেণ্ট প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ অসমীয়া গতিকে মনত ৰাখিবা অসমীয়া হৈছে প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 10 সুধিছে প্ৰথম অসমীয়া পষেকীয়া আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া পষেকীয়া আলোচনীখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে বাৰু কমেণ্ট কৰি জনাব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দা কাৰেক্ট এনসাৰ কোনটো হ'ব আমাৰ চি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে আগ্ৰহ গতিকে মনত ৰাখিব আগ্ৰহ হৈছে আমাৰ কি এখন আগ্ৰহ হৈছে আমাৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনীখনৰ নাম এইখিনি জানি থৈ বিচাৰিছো আগ্ৰহটো অলপ পেইণ্টিং মিষ্টেক হৈছে আগ্ৰহ ইয়াৰ ওপৰত ৰেপডাল থাকি গ'ল ক্ষমা কৰিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 12 এটো পেইণ্টিং মিষ্টেক প্ৰথম অসমীয়া বাণীবদ্ধ নাটক কোনখন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ
বি ইজ দ্য কাৰেক্ট এনচাৰ ৰুক্মিণী হৰণ। গতিকে মনত ৰাখিবা ৰুক্মিণী হৰণ হৈছে প্ৰথম অসমীয়া বাণীবদ্ধ নাটক। যদি এই ভিডিঅ'টো চাই ভাল পাইছে অন্ততঃ ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰিবা। নেক্সট প্ৰশ্ন হৈছে 13। প্ৰথম অসমীয়া আনাটাৰ নাটক। প্ৰথম অসমীয়া আনাটাৰ নাটক কোনখন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ বিন বৈৰাগী। গতিকে মনত ৰাখিবা বিন বৈৰাগী হৈছে প্ৰথম অসমীয়া আনাটাৰ নাটকখনৰ নাম। নেক্সট প্ৰশ্ন কুৱেশ্যন নাম্বাৰ 14 সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনী সম্পাদক কোন আছিল? প্ৰথম অসমীয়া ব্যংগ আলোচনী সম্পাদক কোন আছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে পুলক গগৈ। গতিকে মনত ৰাখিব পুলক গগৈ হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনীৰ সম্পাদক। যদি এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ দৈনিক ভিডিঅ' পাই থাকিবলৈ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 15 সুধিছে বড়ো সাহিত্য সভাৰ পতাকাৰ ৰং কেনেকুৱা? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হালধীয়া। গতিকে মনত ৰাখিবা প্ৰতীকটোৰ বাদে পতাকাখন কমপ্লিট হালধীয়া কালাৰৰ হয়। নেক্সট প্ৰশ্ন হৈছে 16 নম্বৰ। ইয়াত এখন অৰণ্য আছিল, উক্ত গ্ৰন্থখন ৰচনা কোনে কৰিছিল? ইয়াত এখন অৰণ্য আছিল, উক্ত গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে অনুৰাধা শৰ্মা পূজাৰী। এইখিনি জনাই থব বিচাৰিছোঁ, অলপ অনুৰাধাটো পেইণ্টিং মিষ্টেক হৈছে, গতিকে অনু একাৰডাল অভাৰ পৰিছে সেইবাবে ক্ষমা কৰিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হয় অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰীয়ে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল, লিখিছিল, সেয়া হৈছে ইয়াত এখন অৰণ্য আছিল। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ প্ৰশ্ন সুধিছে বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1952 চনত। গতিকে মনত ৰাখিবা 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয়। নেক্সট প্ৰশ্ন যদি এই ভিডিঅ'টো চাই অন্ততঃ ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, দৈনিক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'ৰ অন্তিম স্থানলৈ আগবাঢ়িছোঁ। পূৰ্বতে আপোনালোকলৈ আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছোঁ যে প্ৰশ্ন নম্বৰ 18 সোধা হৈছে আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল? আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল? অপশ্যনত দিছে এ 1872 চনত, বি 1989 চনত, চি 1972 চনত আৰু ডি 1956 চনত। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল? গতিকে অপশ্যনত দিছে উত্তৰত এ 1872, বি 1989, চি 1972, ডি 1956। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। সুস্থ থাকক। গতিকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো এনেকুৱা ধৰণৰ দৈনিক পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।